শূন্যৰ পৰা আহি সফলতাৰ দিশে আগবাঢ়িছে লখিমপুৰৰ এহাল ভাতৃ ঘৰৰ গৰু বিক্ৰী কৰি দুই আৰম্ভ কৰিছিল এখন সৰু দোকান তাৰপৰা দেউতাইও গৰু এজনী বেচি পেলাই পইচা কেইটামান দিলে সেইকেইটা পইচা পাই আপোনাৰ মাল চাল কেইটামান আনি এনেকৈ বাঁহৰ সৰুকৈ দোকান এখন বনাই টুকটাককৈ দি আছিলে সৰু বাঁহৰ দোকানৰ পৰা আৰম্ভ কৰা দুই ভাতৃ এতিয়া গৰাকী হ'লগৈ এখন হাৰ্ডৱেৰ এখন গেলামালৰ দোকান আৰু টেণ্ট হাউচৰ আৰু দুয়ো মিলি ক্ৰয় কৰিলে তিনিখনকৈ বাহন ৰঙা এচি গাড়ী এখন লোৱা হ'ল মালটনা অলপ পইচা গোটালো তাৰপিছতে এই অধ্যা এখন ল'লোঁ জেননি অধ্যা এখন এই অধ্যাখনৰ পিছত আপোনাৰ ট্ৰেক্টৰ এখন লোৱা হ'ল পিছতে আপোনাৰ আকৌ বলেৰ এখনো লোৱা হ'ল দেউতাকে চাইকেল লৈ চাহপাত বিক্ৰী কৰি উচ্চ শিক্ষা দিছিল দুই সন্তানক দেউতাই আপোনাৰ চাহপাতৰ বিজনেছ কৰিছিলে চাহপাত 3 কেজি 4 কেজি এনেকৈ মানুহক ঘৰে ঘৰে দিয়ে তাকে হেতু কৰি আমাক মানে পোহপালন দিছিলে আৰু দেউতাকৰ কষ্ট সহিব নোৱাৰি তেওঁ সহায় কৰিবলৈ ডাঙৰ পুত্ৰ দেৱজিৎ শৰ্মাই চিন্তা কৰিলে কিবা এটা কৰাৰ কথা দেউতাৰ কষ্ট হোৱাৰ কাৰণে ধক দেখিলোঁ কৰিব লাগিব পঢ়া শুনাটো অকণ কষ্ট হৈছিলে ধক তাৰপৰা দেউতাৰ দোকান এখন হ'লচেল দোকান এখন চিনাকি আছিলে তাৰপৰা তাত কথা পাতি দিলে দোকান এখন বনায়ো দিলে আৰু দেউতাকে ঘৰৰে এজনী গৰু বিক্ৰী কৰি দেৱজিৎক আৰম্ভ কৰি দিলে সৰুকৈ এখন দোকান তাৰপৰা আপোনাৰ ধক দেউতাই ধক কেইটামান পইচা দিছিলে ঘৰৰ গৰু এজনী বেছিও কেইটামান পইচা দিছিলে আৰু যেতিয়াই জ্যেষ্ঠ ভাতৃক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল বিশ্বজিৎ শৰ্মা ব্যৱসায় চলাই নিয়াত বহু সমস্যাই দেখা দিছিল যদিও হাৰ মনা নাছিল দুই ভাতৃ ময়ো নাছিলোঁ দাদা ঘৰত মা আছিলে দেউতাও নাছিলে তাৰপিছতে ৰাতিপুৱা আহি চাইছোঁ মই দোকান চোৰ মানে খালী এটাও মাল নাই মানে আপোনাৰ একোৱে নাই মানে মটনৰ হেৰি এটাও নাই মাল মিনিমাম মানে আপোনাৰ 70-80 হাজাৰ টকা বস্তু আছিলে সেইটো টাইমতে কানি আছে ধন্দাই মই আহিছোঁ মায়ে কান্দিছে ধন্দাই কান্দিছে ময়ো আহি কান্দিছোঁ বহুত দুখ মানে আৰু বেদনা সেইখন টাইমত লাহে লাহে সেই দোকানখনৰ পৰাই তেওঁলোকে আগুৱাইছে সফলতাৰ দিশে কোপানী ওলাই আহিব বিচাৰে সেইটো মনত যেতিয়া পৰে আগৰ যিটো মানে অৱস্থা আছিলে এতিয়া সেই দোকানখনৰ পৰাই মানে আমাৰ ইমানখিনি হৈছে মানুহে কাৰণে গৌৰৱ কৰি লাভ নাই মানে হৈছে বুলি মানে আৰু কৰিব লাগে আৰু সমাজৰ কাৰণে ভাল কাম কৰিব লাগে ৰাইজৰ সুবিধাৰ কাৰণে কৰিব লাগে ইমানটোৱে ভাবিছোঁ দুইৰে পৰিয়ালটো সুখত ৰখাৰ লগতে অঞ্চলটোৰ যুৱকসকলক এটা সংস্থাপনৰ পথ দিয়া মানে আমাৰ নতুন প্ৰজন্মখিনিক যিখিনি মানে সংস্থাপন দিব পাৰোঁ আৰু আমি আগবঢ়াই নিব পাৰোঁ যেন মানে মানুহক দেউতাই যে ইমান কষ্ট কৰিলে আমাৰ কাৰণে এটা টাইমত 30-40 কিলোমিটাৰ চাইকেল মাৰিলে এতিয়া সেই চাইকেল মৰা মানে চাইকেল আমাৰ কাৰণে মাৰিলে এতিয়া আমি মানে দেউতাক মানে কেতিয়াও দুখত পৰিব নিদিওঁ মানে দেউতা বুলিয়ে নহয় মাকো বা কাকো নিদিওঁ সঁচাই নিবনুৱা যুৱক যুৱতীসকলৰ আদৰ্শস্বৰূপ ৰাজগড়ৰ এই দুই ভাতৃ ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে